Hello everyone, welcome to my YouTube channel. Etu hol aji mor first YouTube vlog. Aru aji moi eta bahut special event ot goi asu. Eta inauguration ot goi asu. Kun jagat hoy ase inauguration to kot hoy ase ki hoise moi sob dekhai asu. Sai thakok video tu. E ami baganor maje maje goi asu aru bahut dhuniya poribekh. Aru aji jehetu 25th December aji Christmas, so wishing you all a very Merry Christmas. ইমান ধুনীয়া বাগানৰ পৰিৱেশ এটা দি গৈ আছো মই আপোনালোকক দেখাম এতিয়া চাই থাকিব আমি ইনগ্ৰেচনলৈ আহি পালো আৰু তেওঁ ইনগ্ৰেচনৰ যিখিনি নিয়ম ধূপ ধূনা জ্বলাই কৰিবলৈ লৈছে আজি আহিছিলো ডিব্ৰুগড়লৈ আৰু ডিব্ৰুগড়তে আমাৰ এটা নতুনকে অফিচ খোলা হৈছে যিটো হৈছে ৰাজগড়ত আৰু ৰাজগড়ৰ আশে পাশে সকলোৱে গম পাই চাগে মানে টিংখং নামৰূপ চাপেখাতি বৰাল বামুণবাৰী এইখিনি ওচৰ পাজৰ যিখিনি মানুহে আমাক যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছিল বা আমাৰ লগত আমাৰ দ্বাৰা কাম কৰা বুলি ভাবি আছিল তেওঁলোকে এইটো ইয়াতে আহিব পাৰে আহিলে দাদাক লগ পাব যিটো কাকতি দা তো তেওঁৰ লগতে আমি ইয়াতে এটা অফিচ খুলিছো তো তেওঁক আহি লগ কৰি আপুনি যদি ঘৰখন বনাম বুলি ভাবি আছে যোগ্য কনষ্ট্ৰাকশ্যনৰ দ্বাৰা তেন্তে হলে ডাইৰেক্ট তেওঁৰ লগত কথা পাতি আমাৰ লগত কানেক্ট হৈ আপোনালোকে কামবোৰ কৰি আগবাঢ়িব পাৰে আৰু আজিকালি বহুত এনেকুৱা কনষ্ট্ৰাকশ্যন ওলাইছে মানে কনষ্ট্ৰাকশ্যন কৰি আছে মানুহে আমাৰ নাম লৈ বহুতে কাম কৰি আছে আৰু আপোনালোকে যিয়ে নহওক যেতিয়া আপোনালোকে এগ্ৰিমেণ্ট কৰিব আগত যিমানে যি কথা নাপালক কিয় এগ্ৰিমেণ্ট কৰাৰ টাইমত একবাৰ মোৰ লগত কনচাল্ট কৰি ল'ব তাৰপিছতহে আপোনালোকে মানে এগ্ৰিমেণ্টত বহিব আৰু ইয়াত আহিলে দাদাক লগ পাব একজেক্ট লোকেশ্যনটো এবাৰ আপুনি কৈ দিয়ক একজেক্ট লোকেশ্যনটো আমাৰ ৰাজগড়ৰ শ্বহীদ বেদীৰ কাষতে আছে আছো অফিচটোৰ ওচৰতে ওকে তো ইয়াতে আহিলে আপুনি দাদাক লগ পাব তো ইয়াত আপুনি ডাইৰেক্ট আহি কথা পাতিব পাৰে আপোনালোকৰ ঘৰখনৰ সম্বন্ধত কেনেকুৱা কি বাজেট আহিব পাৰে বাকী গোটেই কথাখিনি তেওঁক আমি অৱগত কৰাম আৰু ডাইৰেক্ট এবাৰ মোৰ লগত কথা পাতি আপোনালোকে কামসমূহ আগবঢ়াব পাৰে ধন্যবাদ দাদা ফাৰ্ষ্টলি কংগ্ৰেচুলেশ্যনছ থেংক ইউ এতিয়া কওক যজ্ঞ কনষ্ট্ৰাকশ্যনত ইনগ্ৰেশ্যন কৰি ফাৰ্ষ্ট অফ অল এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছে বহুত বঢ়িয়া আৰু ইয়াত কি কি পোৱা যাব কেনেকুৱা কেনেকুৱা সুবিধা পাব মানুহবিলাকে অকণমান কওকচোন ইয়াত তোমাৰ মানে মানুহৰ যিখিনি সপোনৰ ঘৰখন থাকে ঘৰখন ধৰি লওক কম ৰেটত কম প্ৰাইজত সুন্দৰকৈ বনাবলৈ সেইখিনি সুবিধা পোৱা হ'ব আৰু মানে মানুহৰ একেবাৰে সপোনৰ ঘৰখন মানে ধৰি লওক খুব ধুনীয়াকৈ বনাব পাৰিব আৰু কম বাজেটত নে কম বাজেটত অ'কে আৰু তেওঁলোকক যিখিনি ধৰক লেবাৰ্ছ হওক বা মেটেৰিয়েলছ হওক এইখিনি মানুহবিলাকে ল'ব লাগিব নে যজ্ঞ কনষ্ট্ৰাকশ্যনে প্ৰভাইড নালাগে কৰিব তেওঁলোকে তোমাৰ যিটো বাজেট থাকে এটা বাজেট তোমাৰ ধৰি লোৱা এটা 10 লাখ টকাৰ বাজেট 10 লাখ টকাৰ ভিতৰত তুমি যিখিনি বিচাৰিছা সেইখিনি A to Z কমপ্লিট উইথ মেটেৰিয়েল তেওঁলোকে কমপ্লিট কৰি মেলি তোমাৰ হাতত চাবিটো অৰ্পণ কৰিব আৰু তাৰ বাবে কিবা এগ্ৰিমেণ্ট হ'ব এগ্ৰিমেণ্ট হ'ব অ'কে আৰু এগ্ৰিমেণ্টটো আপোনাৰ লিগেলি হ'বনে লিগেল এগ্ৰিমেণ্টে হ'ব আৰু এগ্ৰিমেণ্টত তোমাৰ A to Z সকলোখিনি কথা লিখা থাকিব তোমাৰ ঘৰটো ষ্টাৰ্ট কৰাৰ পৰা তুমি কি কোম্পানীৰ ৰড ইউজ কৰিবা কি কোম্পানীৰ চিমেণ্ট ইউজ কৰিবা ঘৰত কি কালাৰ পেইণ্ট লগাবা যিখিনি চেনিটাৰী আছে কি কোম্পানীৰ লগাবা তোমাৰ বাথ ফিটিংছৰলৈকে কমপ্লিট মানে তুমি যিটো কোম্পানীৰ মানে প্ৰভাইড কৰিবা সেইটো কোম্পানীৰে তেওঁলোকে ব্যৱহাৰ কৰিব হয় আৰু যদি তোমাৰ কিবা কমপ্লেইন থাকে কনষ্ট্ৰাকশ্যনৰ কাম চলি থাকোঁতে সেই কমপ্লেইনখিনিও তেওঁলোকক তুমি জনাব পাৰিবা আৰু যদি কিবা কমপ্লেইন পোৱা যায় তেওঁলোকে আকৌ ধৰি লওক বস্তুখিনি চেঞ্জ কৰি আকৌ নতুন বস্তু লগাব মানে তাৰ কাৰণে হেল্পলাইন তেওঁলোকে দিব মানে ধৰক অ'কে আৰু এটা কথা যে তেওঁলোকৰ মিনিমাম ডিউৰেশ্যন ঘৰটো কমপ্লিট হ'বলৈ কিমান মান হ'ব 6 মান্থৰ পৰা 2 yearsৰ ভিতৰত তেওঁলোকৰ মানে এগ্ৰিমেণ্ট হয় অ'কে আপোনালোকৰ যিটো বাজেট থাকে বাজেটটো আপুনি কেনেধৰণে ধৰি লওক আপুনি পইচাটো দিব বিচাৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিয়ে মানে ধৰি লওক ডিউৰেশ্যনটো হ'ব এতিয়া মই আপোনালোকক তলতে নাম্বাৰটো শ্বেয়াৰ কৰি দিম দাদাৰ লগত কণ্টেক্ট কৰিব পাৰিব আপোনালোকৰ ঘৰৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে আৰু আপোনালোকৰ মৰমৰ ঘৰখন ইজিলি খুব কম বাজেটত যজ্ঞ কনষ্ট্ৰাকশ্যনে বনাই দিব ফাইনেলি ইনগ্ৰেশ্যনৰ পৰা এতিয়া ঘৰলৈ গৈ আছোঁ দেখিছে বেকগ্ৰাউণ্ডটো অলৰেডি সন্ধিয়া হৈ গ'ল চ' এতিয়া মই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ প্লিজ ডোণ্ট ফৰগেট টু লাইক comment, share and subscribe to my channel. Aku log pam at onyo eta video loy. Thank you. Bye.